সন্ধিয়া সময় হ'ল আৰু ইয়াত ডিউটিৰ পৰা আহি পালোঁ, পাই ভাবিলোঁ ৰুমটো ঝাৰু মাৰিলোঁ, মাৰি বিচনাখন পাৰি ল'লোঁ। পাৰিলোঁ একদম চুলি তুলি চব খুলি একদম ধুনীয়াকৈ কাপোৰ কানি সলাই ল'লোঁ আৰু ভাবি এতিয়া অকণ আৰামছে বহিছোঁ। সন্ধিয়া চাহ খালেনে বাৰু আপোনালোকে? একদম মই চাহ খোৱাই নাই এতিয়ালৈকে, আৰু চাহ বনাবলৈ বাকী, অলপ দেৰিকৈ বনাম। কাৰণ ডিউটিৰ পৰা আহি পায়েই লগে লগে চাহখন বনাই খাবলৈ মন নাযায়, অকণমান ৰখি লৈ চাহখন খাম। আৰু এতিয়া ৰুম চুম ঝাৰু মাৰি ল'লোঁ, মাৰি লৈ এতিয়া অকণমান বহোঁ, আৰাম কৰোঁ। তাৰ পাছত চাহ ভাত ৰাতিৰ কাৰণে যোগাৰ। আপোনালোকৰ চাগে সন্ধিয়া চাহ খোৱা হ'ল নহয় জানো? আৰু আমিতো কি কৰিব, ডিউটিৰ পৰা আহি পাওঁ টাইম 6টা বজাত আহি পাওঁহে, আৰু 6:30 7টামান বজালৈকে অকণ বহি আৰাম কৰি তাৰ পাছতহে চাহটো খাওঁ। চাহ খোৱাৰ পিছতে ভাত খোৱাও আমাৰ বহুত দেৰি হয়, কাৰণ টাইমটো চাহ খোৱা টাইমটো যদি দেৰি হয়, ভাত খোৱা টাইমটোতো দেৰি হ'বই নহয় জানো? আৰু সেই গতিকে আমাৰ ভাত খোৱা টাইমো দেৰি হয়, আৰু 10টা 9:30 এনেকুৱাতে ভাতো খাওঁ। আৰু সন্ধিয়া চাহটো যেতিয়া 7টা বজাত খাওঁ, সিমানটো টাইমতে ভাত খোৱাটো হ'ব নহয় জানো? সেই গতিকে অলপ আৰামছে বহি লৈছোঁ। তাৰপাছত বাকী চাহ খোৱা কাম কৰিম, তাৰপৰা ভাত খোৱা, তাৰপৰা শোৱা কাম। এতিয়ালৈ বাই বাই।